নমস্কাৰ বন্ধু বান্ধৱীসকল। এতিয়া মই উপস্থিত আছোঁ টিকৰিকিলা শিৱ মন্দিৰত, আৰু এই শিৱ মন্দিৰত অহা ভক্তসকলৰ দৃশ্য আপোনালোকক দেখুৱাবলৈ মোৰ ফেচবুক চেনেলৰ মাধ্যমেদি দিবলৈ যত্ন কৰি আছোঁ। এয়া হ'ল টিকৰিকিলা শিৱ মন্দিৰত থকা বটগছৰ তলত থকা শিৱলিংগ, আৰু ইয়াতো এনেকুৱাই পূজা কৰা হয়। বিভিন্ন ভক্তজনে আহি এই পবিত্ৰ শ্ৰাৱণ মাহটো নিজৰ নিজৰ মনৰ কামনা বাসনা লৈ প্ৰত্যেকেই ধূপ ধূনা ফুল পুষ্প ধূপ দ্বীপ গাখীৰ ইত্যাদি দি নিজে নিজে মানে ভগৱানৰ আৰাধনা কৰি আছে। আৰু সেই দৃশ্যটোৱে আপোনালোকক দেখুৱাবলৈ যত্ন কৰি আছোঁ। এইটো হ'ল পবিত্ৰ বেলগছ, যি বেলগছৰ দ্বাৰাই বেলগছ পাতৰ দ্বাৰাই প্ৰভু মহাদেৱৰ মানে পূজা কৰা হয়। আৰু সেই বেলগছটো ইয়াত পূজা কৰি ভক্তসকলে নিজে নিজে পূজা অৰ্চনা কৰি থকাৰ দৃশ্য আপোনালোকক দেখুৱাইছোঁ। আৰু মই এতিয়া গৈ আছোঁ মন্দিৰলৈ, মহাদেৱৰ মন্দিৰলৈ মই গৈ আছোঁ। ইয়াৰ বিভিন্ন জাতি জনগোষ্ঠী জাতি উপজাতি চবে আহি এই পবিত্ৰ শ্ৰাৱণ মাহত মহাদেৱৰ আশীৰ্বাদ ল'বলৈ ভিৰ কৰি আছে। এয়াই আপোনালোকক দেখুৱাবলৈ যত্ন কৰি আছোঁ। এয়া মহাদেৱৰ নন্দী, আৰু এই নন্দীতো এনেকুৱা বহুত ভক্তই আহি পূজা অৰ্চনা কৰি আছে। আৰু এয়া হ'ল মহাদেৱৰ বাবে ৰখা দান বাকচ। যিসকল ব্যক্তিয়ে ইয়াত দান দিব বিচাৰে তেতিয়াহ'লে এই বাকচত আহি ওপৰত এটা গাঁত কৰি ৰখা হৈছে, এইটো সোমাই পেলাই প্ৰণাম কৰি মহাদেৱৰ নামত দিলেই হ'ল। আৰু এয়া হ'ল মহাদেৱৰ নামত বিভিন্ন ভক্তই আহি চাকি বন্তি জ্বলোৱা দৃশ্য। আৰু মই ভিতৰ চৰাৰ অংশটো দেখুৱাবলৈ গৈ আছোঁ। মন্দিৰৰ ভিতৰ চৰাত কি ধৰণৰ ভক্তসকলে পূজা পাঠ কৰি আছে এয়া আপোনালোকক দেখুৱাবলৈ যত্ন কৰি আছোঁ। এয়া আজি হ'ল তৃতীয় সোমবাৰ পবিত্ৰ শাওণ মাহৰ, আৰু এই পবিত্ৰ শাওণ মাহৰ তৃতীয় সোমবাৰটোত মানুহৰ গানি নিচিকা ভিৰ আমাৰ এই টিকৰিকিলা শিৱ মন্দিৰত দেখিবলৈ পোৱা গৈছে। আৰু তাৰে দৃশ্য আপোনালোকক মই মোৰ ফেচবুকৰ মাধ্যমেদি দিবলৈ যত্ন কৰি আছোঁ। এয়া বিভিন্ন ধৰণৰ বিভিন্ন জাতি উপজাতি আহি এই মহাদেৱৰ মন্দিৰত ফুল পুষ্প ধূপ দ্বীপ গাখীৰ ইত্যাদি পূজা অৰ্চনা কৰি আছে। এতিয়া মই বাহিৰলৈ গৈ আছোঁ। বাহিৰতো মানুহৰ কাৰণে নিচিকা ভিৰ, তাতে দেখুৱাবলৈ যত্ন কৰি আছোঁ আপোনালোকক। বিভিন্ন জাতি জনগোষ্ঠী আহি এই শিৱ মন্দিৰত ভিৰ কৰা পৰিলক্ষিত হৈছে। বিভিন্ন ধৰণৰ ভক্তবিলাকে আহি আৰু এয়া হ'ল ফল প্ৰসাদ আদি খোৱাৰ দৃশ্য। ইয়াতে বহি জিৰাই ফল প্ৰসাদ আদি খাব পাৰে। সন্মুখৰ ফালে গৈ আছোঁ মই, গেটৰ ফালে প্ৰৱেশ দ্বাৰত মই গৈ আছোঁ। এয়া প্ৰথমতে আহি আমাৰ এই মন্দিৰৰ প্ৰৱেশ দ্বাৰ আপোনালোকে দেখুৱাবলৈ যত্ন কৰি আছোঁ মই। এয়া হ'ল আমাৰ প্ৰৱেশ দ্বাৰ, প্ৰথম গেটটো। আৰু ইয়াতে আহি পেলাই এইখনতে ভৰি ধোৱাৰ এটা ঠাই, ভৰি হাত ধুই ইয়াতে গণেশৰ মন্দিৰ আছে, বাবা গণেশৰ মন্দিৰ। ইয়াতো পূজা অৰ্চনা কৰি ধূপ দ্বীপ দি পেলাই মন্দিৰলৈ আগবাঢ়ি যাব পাৰে। নেমৰাচং, ধন্যবাদ বন্ধু বান্ধৱীসকল।